Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট ডেস্ক ইউটিউব চেনেলত। তো মই আজি এই ভিডিঅ'ত আলোচনা কৰিম এক্সিছ বেংকৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক প্ৰভাইড কৰিম এই ভিডিঅ'ত। ভিডিঅ'টো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ' কমেন্ট সেকশনত কমেন্ট কৰি দিব। তাহক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই সক এক্সিছ বেংকৰ যেটো অফিচিয়েল ওয়েবসাইট আছে এটা ভিজিট কৰিবলৈ আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি কিনে তাতে আপুনি সাৰ্চ কৰিব www.axisbank.com সাৰ্চ কৰিলে Axis Bank যেটো অফিচিয়েল ওয়েবসাইট আছে এইটো লিংক আপুনি পাই যাব। জাস্ট ক্লিক কৰিলে আপুনি হোম পেজত ভিজিট কৰিব পাৰিব। It is of Axis Bank requirement 2025 আপুনি এপ্লাই কৰিব লাগিব অনলাইনত আৰু ফ্ৰেছাৰ্ছ ক্যান্ডিডেট হ'বৰ কাৰণে ভেৰিয়াছ পোষ্ট আছে যে ৰিকুৱাৰমেন্ট আহিছে তাৰ কাৰণে। It is of organization Axis Bankৰ পৰা আহিছে ৰিকুৱাৰমেন্ট পোষ্ট নাম কি পোষ্টৰ কাৰণে ৰিকুৱাৰমেন্ট হ'ব এখিনি সেলক তো আপোনাৰ এসিস্ট্যান্টৰ কাৰণে আছে পোষ্ট। নেক্সট আপোনাৰ আছে এডমিন এক্সিকিউটিভ। নেক্সট আপোনাৰ পোষ্ট আছে এক্সিকিউটিভৰ কাৰণে। নেক্সট আপোনাৰ পোষ্ট আছে এসিস্ট্যান্ট। নেক্সট আপোনাৰ পোষ্ট আছে বেংকিং ৰিলেশনশিপ অফিচাৰৰ। নেক্সট আপোনাৰ পোষ্ট আছে ৰিলেশনশিপ মেনেজাৰ। নেক্সট আপোনাৰ পোষ্ট আছে সার্কুল হেড। নেক্সট আপোনাৰ পোষ্ট আছে এডমিন এক্সিকিউটিভ। নেক্সট আপোনাৰ পোষ্ট আছে বিজনেস এনালিস্ট। নেক্সট আপোনাৰ পোষ্ট আছে এক্সিকিউটিভ। নেক্সট আপোনাৰ পোষ্ট আছে এসএস ডেস্ক মেনেজাৰ। নেক্সট আপোনাৰ পোষ্ট আছে ক্লার্ক। নেক্সট আপোনাৰ পোষ্ট আছে ড্ৰাইভাৰৰ কাৰণে। তো ইমানখিনি পোষ্ট আছে। তো বহুতখিনি পোষ্টৰ কাৰণে ৰিকুৱাৰমেন্ট আহিছে আৰু আপোনাৰ ৰিকুৱাৰমেন্টটো অল ইন্ডিয়া বেসিস হ'ব। এতিয়া যাওক টোটাল পোষ্ট এটা মাল্টিপল পোষ্ট আছে আৰু ডিস্ট্ৰিক্ট ওয়াইজ এন্ড ষ্টেট ওয়াইজ আপোনাৰ পোষ্ট আছে। তো আপুনি যেটো এপ্লাই মোড হয় কৰিব লাগিব আপুনি এপ্লিকেশনটো অনলাইনত আৰু এপ্লাই কৰিব পাৰিব অল ইন্ডিয়া যিমান মেল এন্ড ফিমেল ক্যান্ডিডেট আছে দি এলিজিবল ক্যান্ডিডেট হয় তেতিয়াহলে এপ্লাই কৰিব পাৰিব। এতিয়া যাওক যেটো এক্সিস বেংকৰ ৰিকুৱাৰমেন্ট আছে তাতে আপুনি স্যালাৰি পাব এপ্ৰক্সিমেট 45000 per month আপুনি পাব স্যালাৰি কিনি। এতিয়া যাওক ৰিকুৱাৰমেন্টত আপুনি ফলো কৰিব লাগিব এজ লিমিট খিনি মিনিমাম এজ বিচাৰিছে 18 ইয়াৰ্স হলে আপুনি পোষ্ট খিনিত এপ্লাই কৰিব পাৰিব আৰু ম্যাক্সিমাম এজ কোনো ধৰণৰ লিমিট দিয়া নাই আৰু এজ ৰিলেক্সেশন খিনি পাব এজ পাৰ দা যেটো ৰুলস আছে ৰুলস হিচাপত আপুনি এজ ৰিলেক্সেশন খিনি পাব। এতিয়া চাওক এপ্লিকেশন ফি আপুনি যিকোনো ক্যাটেগৰীৰ পৰা বিলং নকৰক কিয় আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে। যদি আপুনি জেনাৰেল ওবিসি এসটি পি বা এসটি বা এসসি ক্যান্ডিডেট বা পিডব্লিউডি ক্যান্ডিডেট হোক যিকোনো ক্যাটেগৰীৰ হ'ব আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে। এতিয়া চাওক সিলেকশন প্ৰসেছত কোনো ধৰণৰ আপোনাৰ ৰিটেন এক্সামিনেশন নহব। ডাইৰেক্ট আপোনাৰ সিলেকশন হ'ব আপোনাৰ যেটো ডকুমেন্টস থাকিব আপোনাৰ যেটো কোৱালিফিকেশন থাকিব তাৰ ওপৰত বেস কৰি কিনে আপোনাক মেৰিট লিস্টেড কৰা হ'ব আৰু আপোনাক পাৰ্সোনাল এটা ইন্টাৰভিউ ল'ব এন্ড ডাইৰেক্ট আপোনাৰ সিলেকশন হ'ব। এতিয়া চাওক এডুকেশনাল কোৱালিফিকেশন যদি আপনি ক্লাস 10 বা 12 কোয়ালিফাইড কৰিছে বা গ্ৰেজুৱেচন কমপ্লিট কৰিছে যিকোনো ৰিকগনাইজ বোৰ্ড বা যিকোনো ৰিকগনাইজ ইনষ্টিটিউশন বা অৰ্গানাইজেচনৰ পৰা তেতিয়াহলে আপুনি পোষ্ট কিনি কাৰণে এলিজিবল হ'ব। এতিয়া চাওক ইম্পৰ্টেন্ট ডকুমেন্টস আপুনি এপ্লাই কৰোতে আপোনাৰ কি ডকুমেন্টস লাগিব। তো প্ৰথমতে আপুনি ভালকে এটা সিভি বা ৰিজিউমে বনাই ল'ব। নেক্সট আপোনাৰ লাগিব পাসপোর্ট সাইজ ফটোগ্ৰাফ ৰিসেন্ট পাসপোর্ট সাইজ ফটোগ্ৰাফ লাগিব। সিগনেচাৰ এটা আপুনি নেক্সট আপোনাৰ লাগিব আধাৰ কাৰ্ড। নেক্সট লাগিব আপোনাৰ এডুকেশনাল যেটো সার্টিফিকেট হয় আপুনি যদি হাই সেকেন্ডাৰী কৰিছে বা ক্লাস 10 কমপ্লিট কৰিছে তেতিয়াহলে আপোনাৰ পাস সার্টিফিকেট লাগিব। যদি আপুনি গ্ৰেজুৱেচন কমপ্লিট কৰিছে পাস সার্টিফিকেট যদি আপোনাৰ সার্টিফিকেট নাই মাৰ্কশিট দি কিনেও আপুনি এপ্লাই কৰিব পাৰিব। লগতে যাওক ইফ এপ্লিকেবল যদি আপোনাৰ কাষ্ট সার্টিফিকেট আছে তেতিয়াহলে আপুনি কাষ্ট সার্টিফিকেটটো তাতে এটাচ কৰিব পাৰে। নেক্সট আপোনাৰ এজ গ্ৰুপ তো যদি আপোনাৰ বাৰ্থ সার্টিফিকেট আছে আপুনি বাৰ্থ সার্টিফিকেট দিব পাৰে। যদি আপোনাৰ তাত বাৰ্থ সার্টিফিকেট নাই তেতিয়াহলে আপুনি ক্লাস 10 ৰ যদি এডমিট কাৰ্ড হয় এটা আপুনি শো কৰাব পাৰে। এতিয়া চাওক এপ্লাই প্ৰসেসখিনি তো এপ্লাই প্ৰসেসখিনি কমপ্লিট কৰিবলৈ আপুনি ভিজিট কৰিব লাগিব এক্সিস বেংকৰ যেটো অফিচিয়েল ওয়েবসাইট আছে যেটো লিংক মই ভিডিঅ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম। তাতে যাই কিনে আপুনি কেৰিয়াৰ যেটো পৰ্টেল হয় এক্সিস বেংকৰ যেটো কেৰিয়াৰ পৰ্টেল হয় তাতে ভিজিট কৰিব লাগিব। কেৰিয়াৰ পৰ্টেলৰ লিংকটো মই ভিডিঅ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম। আপুনি তাতে ক্লিক কৰিলে ডাইৰেক্ট যেটো কেৰিয়াৰ পৰ্টেল হয় তাতে ভিজিট কৰিব পাৰিব। তো ভিজিট কৰি কিনে যেটো ৰিকুৱাৰমেন্ট ওপেনিং আছে কারেন্ট ওপেনিংত যাব যাই কিনে আপুনি সিলেকশন কৰি কিনে আপোনাৰ যেটো ষ্টেট বা ডিস্ট্ৰিক্ট ওয়াইজ আপুনি যেটো পোষ্টৰ কাৰণে এলিজিবল পোষ্ট সিলেক্ট কৰি কিনে আপোনাৰ যিখিনি ডকুমেন্টস ইনফৰমেশন দিব লাগে সেইখিনি আপুনি দি কিনে সাবমিট দিব লাগিব। আফটাৰ সাবমিশন এতে মানে আপোনাৰ যেতিয়া সিলেকশন হৈ যাব এটা কন্টাক্ট কৰিব আপোনাৰ লগত আপোনাৰ নিয়াৰেষ্ট ব্ৰাঞ্চত যদি পায় আপুনি তো তাতে আপোনাৰ ইন্টাৰভিউ হ'ব। ইন্টাৰভিউ ফেস কৰিব লাগিব। কেতিয়াবা আপোনাৰ অফলাইনত যদি ইন্টাৰভিউ হয় আপুনি ভিজিট কৰিব লাগিব যেটো ভেন্যু দিব আৰু নহলে আপুনি অনলাইনত ইন্টাৰভিউ ফেস কৰিব লাগিব। এতিয়া চাওক ইম্পৰ্টেন্ট ডেটস খিনি তো অলৰেডি এপ্লাই ষ্টাৰ্ট হৈছে আৰু এপ্লাই চলি আছে। আপুনি এপ্লাই কৰিব পাৰে যেটো কেৰিয়াৰ পৰ্টেল আছে তাতে যাই কিনে এক্সিস বেংকৰ
তো আপনার এপ্লাইৰ যেটো লাষ্ট ডেট হয় এতিয়ালৈকে এনাউন্স কৰা নাই as soon as যিমান সম্ভৱ জলদি আপুনি as soon as possible যিমানখিনি দূৰ সম্ভৱ আপুনি যদি ইলিজিবল এণ্ড ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে আপুনি এপ্লাই কৰি দিয়ক আৰু এপ্লাই কৰাৰ পিছত আপোনাক ইনফৰমেশ্যনখিনি মেইল থ্ৰু বা কলৰ দ্বাৰা আপুনি পাই যাব এই চাওক এপ্লাই লিংকটো আপুনি যেটো কেৰিয়াৰ পৰ্টেল আছে এক্সিছ বেংকৰ তাতে আপুনি কৰিব লাগিব যেটো লিংক মই এই ভিডিঅ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম বুলি কৈছো তো ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ দিছো যদি কিবা কোৱেশ্চন থাকে আপুনি এই ভিডিঅ কমেন্ট সেকশনত কমেন্ট কৰি দিব তো ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ দিকিনে আজি ভিডিঅ ইমানতে সামৰিছো